হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ ক্লাছ 1-ৰ পৰিৱেশ নামৰ কিতাপৰ আৰু এটা নতুন পাঠ। এইটো হয় কোনজনক কি বুলি কোৱা হয়, পৰিচয় নামৰ পাঠৰ হয় এইটো। ইয়াত কিছুমান লেখা আছে, এইবিলাক লেখা বিশেষকৈ শিক্ষক অথবা শিক্ষয়িত্ৰীসকলে ভালদৰে পঢ়ি ল'ব, ঠিক আছে। এইবিলাক আমি আলোচনা নকৰোঁ। ইয়াত ছবি দি আছে, এই ছবি চাই এই নম্বৰ লিখিবা। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাত এই ছবিটো থাকিব, যিটো ছবি থাকিব, এই ছবিটো চাই নামটো লিখিবলৈ ক'ব, তোমালোকে নামটো লিখিবা। যেনে এই ছবিটো যিটো আছে, এই ছবিটো কুমাৰ বুলি কোৱা হয়। কুমাৰ কোৱা হয় যিসকলে মাটিৰ বাচন গঢ়ি তোলে বা বনায়, তাক কুমাৰ বুলি কোৱা হয়। ইয়াত ছবি চাই তোমালোকে নম্বৰ লিখিবা। ইয়াত কুমাৰ দিয়া আছে। তাৰপিছত এইটো কোৱা হয় গোৱালৰ ছবি, মানে গৰুৰ গাখীৰ যিবিলাক মানে দোৱাই আৰু এইবিলাকক গোৱাল বুলি কোৱা হয়। তাৰপিছত এইটো কোৱা হয় বাৰৈ, ঠিক আছে। ছবি চাই তোমালোকে নামটো লিখিবা। এইটো কোৱা হয় বাৰৈ। তাৰপিছত কাপোৰ যি ধৰে তাক কোৱা হয় থোপা। তাৰপিছত ইয়াত কোৱা আছে, ঠিক আছে, শিপিনী, মানে কাপোৰ যিসকলে বনায় আৰু, ঠিক আছে, সূতাৰ কাপোৰ যিবিলাক বনায় তেখেতসকলক শিপিনী বুলি কোৱা হয়। তাৰপিছত এইটো ডক্তৰ, চিকিৎসক। ছবি চাই তোমালোকে ভালদৰে চাই ল'ব। তাৰপিছত এইটো ছবি চাই এইটো কোৱা হয় খেতিয়ক। তাৰপিছত এইটো কোৱা হয় কমাৰ। কুমাৰ আৰু কামাৰৰ মাজত পাৰ্থক্য আছে। কুমাৰ কোৱা হয় যিসকলে মাটিৰ বাচন গঢ়ি তোলে, ঠিক আছে, বা বনায়, তেখেতসকলক কুমাৰ বুলি কোৱা হয়। আৰু লোহাৰ যিবিলাক কাম কৰে, ঠিক আছে, দা কোৰাল বনায়, তেখেতসকলক কমাৰ বুলি কোৱা হয়। তাৰপিছত এইটো কোৱা হয় ডাকোৱাল, পোষ্টমেন যিটো কোৱা হয়, এইটো কোৱা হয় ডাকোৱাল। এইটো হ'ল গাড়ী চালক, ড্ৰাইভাৰ, ঠিক আছে, গাড়ী চালক বুলি কোৱা হয়। এইটো কোৱা হয় নাৰ্ছ। ছবি চাই তোমালোকে মানে এইটো লক্ষ্য কৰিবা, নাৰ্ছৰ ছবি, এইটো নাৰ্ছ কোৱা হয়। যিসকলে নাও চলায় তেখেতসকলক নাৱৰীয়া কোৱা হয়। তাৰপিছত ইয়াত কৈ আছে খেলুৱৈ, মানে যিসকলে খেলা খেলে আৰু তেখেতসকলক খেলুৱৈ বুলি কোৱা হয়। আৰু কাপোৰ যিসকলে বনায়, ঠিক আছে, এইটো কোৱা হয় দৰ্জী। এইটো কোৱা হয় দৰ্জী। যিসকলে দোকান দিয়ে তেখেতসকলক দোকান বুলি কোৱা হয়। এইটো ছবি চাই তোমালোকে লিখিবা। এইটো কোৱা দোকানী। আৰু এইটো কোৱা হয় মাছমৰীয়া। মাছমৰীয়া মানে যিসকলে মাছ মাৰে তাক কয় মাছমৰীয়া। এইটো মই ভালদৰে বুজাই দিছোঁ, ঠিক আছে। পৰীক্ষাত আহিব, ছবি থাকিব, ছবি চাই তোমালোকে নামটো লিখিবা। এইটো কোৱেশ্চন থাকিব যে কোনজনক কি বুলি কোৱা হয়, অৰ্থাৎ ছবি চাই এইটো কি কোৱা হয়, তোমালোকে এইটো নামটো লিখিবা। তাৰপিছত ইয়াত আছে কোনজনক কি বুলি কোৱা হয়, এইটো তোমাৰ কোৱেশ্চন হিচাপত থাকিব, প্ৰশ্ন হিচাপে থাকিব। ইয়াত কোৱা হয় লোহাৰ দা কুঠাৰ আদি তৈয়াৰ কৰে যিসকলে লোহাৰ দা কুঠাৰ আদি তৈয়াৰ কৰে, তেখেতক কোৱা হয় কমাৰ। তেখেতক কোৱা হয় কমাৰ। তাত আছে ইয়াত আছে এইটো কোৱা হয় কমাৰ। তাৰপিছত কোৱা হৈছে 2 নম্বৰ, দাড়ি চুলি কাটে এইটো আমি সকলোৱে জানো, দাড়ি চুলি কাটে তাক কোৱা হয় নাপিত। তাক কোৱা হয় নাপিত। ইয়াত নাপিত লিখিবা। 3 নম্বৰ কোৱা হয় গান গায় যিসকলে গান গায় তাক কোৱা হয় গায়ক। তাৰপিছত কোৱা আছে ধান মাহ ৰোৱে তাক কোৱা হয় ৰোৱনী। ধান মাহ ৰোৱে তাক কোৱা হয় ৰোৱনী। 5 নম্বৰ কোৱা হয় তাঁতত কাপোৰ বয় তাক কোৱা হয় শিপিনী। যিসকলে তাঁতত কাপোৰ বয় তাক কোৱা হয় শিপিনী। 6 নম্বৰ দোকান দিয়ে তাক কোৱা হয় দোকানী। ইয়াত লিখিবা দোকানী। বাঁহ বেতৰ কাম কৰে তাক কোৱা হয় বাৰৈ। ওপৰত আছে এইবিলাক। মাটিৰ বাচন গঢ়ে তাক কোৱা হয় কুমাৰ। মাটিৰ বাচন গঢ়ে তাক কোৱা হয় কুমাৰ। হাল বাই আছে তাক কোৱা হয় হালুৱৈ। হাল বাই আছে তাক কোৱা হয় হালুৱৈ। 10 নম্বৰ ৰোগী চাই তাক কোৱা হয় ডক্তৰ অথবা চিকিৎসক। তাৰপিছত ইয়াত দিয়া আছে
সো এইটো আমি পিছত আলোচনা কৰিম আজি ইমানতেই নেক্সটত আমি ইয়াৰ বাকী অংশটো যেটা আছে এইটো আমি